নিশ্চয়কৈ চাওক, এই অভিযোগটো আমাৰ নহয়, এই অভিযোগটো হৈছে একাংশ থলুৱা যুৱকৰ, যিসকল যুৱক যোৰহাট জিলাৰ মূলতঃ যোৰহাট জিলাৰ যি চিনামৰাস্থিত ONGC কাৰ্যালয় আছাম এণ্ড আছাম আৰ্কান বেচিন, সেই আচলতে কাৰ্যালয়ত ইতিমধ্যে থলুৱা একাংশ যুৱকক হাতে মৰাৰ ফন্দি পতাৰ অভিযোগ উত্থাপন কৰিছে। মূলতঃ ইয়াত যিসকল যুৱকে আজি দীৰ্ঘদিন ধৰি 15-20 বছৰ ধৰি বিভিন্ন ধৰণৰ লঘু যান বাহন ইয়াতে তেওঁলোকে সংস্থাপিত কৰিছিল আৰু সেই ব্যৱসায়ৰ জৰিয়তে তেওঁলোকৰ পৰিয়াল চলি আছিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, এই যি আচলতে ONGC কাৰ্যালয়, সেই কাৰ্যালয়ৰ শেহতীয়াকৈ কেতবোৰ স্থিতিয়ে এইসকল যুৱকক চৰম সংকটত পেলাইছে। তেওঁলোকৰ আচলতে যি জীৱিকাৰ উপাৰ্জন, সেই উৎসটো কিন্তু কুঠাৰাঘাত কৰিছে। মই কিছু পৰিৱেশ দেখুৱাম এই মুহূৰ্তত। ইয়াতে যথেষ্ট সংখ্যক লোক আচলতে এই যি আচলতে ONGCৰ কাৰ্যালয়ত দীৰ্ঘ সময় প্ৰায় 15-20 বছৰ দিন ধৰি তেওঁলোকে ইয়াতে যান বাহন, লঘু যান বাহন যোগান ধৰি আহিছিলে আৰু তাৰ বিনিময়ত তেওঁলোক সংস্থাপিত হৈছিলে, তেওঁলোকৰ পৰিয়াল পোহপাল দি থকা হৈছিলে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, যোৱা 10 নৱেম্বৰত ইয়াত যিসমূহ লঘু যান বাহনৰ 52খন লঘু যান বাহনৰ নিবিদা হৈছিল আৰু সেই নিবিদাত কিন্তু এইসকল লোক বঞ্চিত কৰা হ'ল, এইসকল লোকক। আৰু তেওঁলোকক বঞ্চিত কৰি একাংশ ONGCৰ ইয়াতে কৰ্মচাৰী, বিষয়া কৰ্মচাৰীৰ সন্তান অথবা যোৰহাটৰ বাহিৰৰ কিছু লোকক আচলতে তেওঁলোকে এই যি যান বাহনৰ নিবিদা বা আবণ্টন দিয়াৰ ব্যৱস্থা, সেই ব্যৱস্থা কৰিলে, যাক লৈ তেওঁলোক যথেষ্ট ক্ষোভিত। আৰু যাৰ পৰিণতিত এইসকল যুৱকে আজি এই যি কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। মই পোনে পোনে গোটেই কথাখিনি জানিম। মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ, কি হৈছে গোটেই কথাখিনি ক'ব লাগে। কথাটো হ'ল মানে কি, ONGC চিনামৰাই লঘু যান বাহনৰ কাৰণে নিবিদা আহ্বান কৰিছিলে, যিখন নিবিদা সম্পূৰ্ণ বিসংগতিপূৰ্ণ। প্ৰথম কথা হ'ল নিবনুৱাৰ কাৰণে এখন কৰিছিলে তেওঁলোকে, কিন্তু নিবনুৱাই পোৱাৰ কাৰণে আমি কোনো বেয়া পোৱা নাই। যোৰহাট গোলাঘাটৰ নিবনুৱাৰ কাৰণে তেওঁলোকে কৰিছিলে, গতিকে বেয়া পোৱা কথা নাহে, আমি তেওঁলোকক ৱেলকাম জনাইছোঁ। কিন্তু কথা হ'ল এজন নিবনুৱাই প্ৰথমতে টেণ্ডাৰখন মাৰোঁতে কমপ্লিট ফ্ৰী, টেণ্ডাৰখন যেতিয়া পাই গ'ল তেওঁ 2 লাখ টকা ইয়াত চিকিউৰিটি দিবলগীয়া হৈছে। সেই 2 লাখ টকা তেওঁ কেনেকৈ দিব এজন নিবনুৱাই? গতিকে সেই টেণ্ডাৰখন তেওঁ এজন বেলেগ ব্যক্তিৰ ওচৰত, ONGC এমপ্লয়ী হওক বা কোনোবা মাৰোৱাৰী সম্প্ৰদায় হওক, তেওঁলোকৰ ওচৰত তেওঁ শৰণাপন্ন হৈছে, টেণ্ডাৰখন বিক্ৰী হৈছে। গতিকে প্ৰকৃত নিবনুৱাই টেণ্ডাৰখন এতিয়ালৈকে পোৱা নাই, প্ৰথম কথা। দ্বিতীয় কথা হৈছে যোৰহাট আৰু গোলাঘাটৰ নিবনুৱাসকলকহে টেণ্ডাৰত বিশেষভাৱে অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছিলে। তৎসত্বেও আমি এতিয়া দেখিবলৈ পাইছোঁ যে গুৱাহাটী, গোৱালপাৰা, তিনিচুকীয়া আদি ব্যক্তিয়ে ইয়াত নিবিদা লাভ কৰিছে। গতিকে তেওঁলোকে যিটো এপছ বনাইছিলে, সেই এপছটো বিসংগতিপূৰ্ণ। আৰু গতিকে আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন কাৰ্ড, সেই কাৰ্ড দিহে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। কিন্তু কেনেকৈ তেওঁলোকে গোৱালপাৰা, গুৱাহাটী বা তিনিচুকীয়া ব্যক্তিজন সোমালে? গতিকে সেই এপছটো বিসংগতিপূৰ্ণ। তৃতীয় কথা, তেওঁলোকে প্ৰথমতে কৰিব লাগিছিলে কি, 5,000 এপ্লিকেশ্যন পৰিছে, 5,542খন। 5,542খন এপ্লিকেশ্যনৰ প্ৰথমতে তেওঁলোকে স্কুটিনিটো প্ৰথমতে কৰি ল'ব লাগিছিলে। তেতিয়া সেই গোলাঘাট বা গোৱালপাৰা বা তিনিচুকীয়া, গুৱাহাটী ব্যক্তিজন ইয়াত নোসোমায়। তেওঁ সোমোৱাৰ কাৰণে প্ৰকৃত নিবনুৱা যোৰহাট বা গোলাঘাট ডিষ্ট্ৰিক্টৰ প্ৰকৃত নিবনুৱা ইয়াৰ পৰা বঞ্চিত হৈছে। গতিকে আমি ক'ব বিচাৰিছোঁ, যোৰহাটৰ ONGCৰ যিখিনি এমপ্লয়ী আছে, এমপ্লয়ী সতি সন্ততিয়ে ইয়াত লাভ কৰিছে, চৰকাৰী চাকৰিয়ালে ইয়াত লাভ কৰিছে, প্ৰকৃত নিবনুৱাই ইয়াত গাড়ীখন লাভ কৰা নাই। গতিকে আমি কৈছোঁ যে এই টেণ্ডাৰখন সম্পূৰ্ণ বিসংগতিপূৰ্ণ আৰু ইয়াক সোনকালে বাতিল কৰিব লাগে। বাতিল কৰি নতুনকৈ পিয়ৰলি আনএমপ্লয়ড কাৰণে দিয়ক। এতিয়া কিন্তু আমি দেখিবলৈ পাইছোঁ 5 লাখ 10 লাখলৈকে ইয়াত গাড়ী বিক্ৰী হৈছে। এখন স্কৰপিঅ 10 লাখলৈকে বিক্ৰী হৈছে, এখন ইনোভা 10 লাখলৈকে বিক্ৰী হৈছে। প্ৰকৃত নিবনুৱাজনে লাভ কৰা নাই। ইয়াত কোনোবা মাৰোৱাৰী সম্প্ৰদায়ে লাভ কৰিছে, কোনোবা ONGC এমপ্লয়ীয়ে লাভ কৰিছে টকা। আৰু তেওঁলোকে নিজৰ সতি সন্ততিক ইয়াত সোমোৱাবৰ কাৰণে কিছুমান নীতি নিয়ম তেওঁলোকে নিজে ইয়াত ব্যৱস্থাপনা কৰি লৈছে। গতিকে আমি সকলোৱে প্ৰতিবাদ কৰিছোঁ, এই টেণ্ডাৰখন বন্ধ হ'ব লাগে, বাতিল হ'ব লাগে। আৰু এটা কথা কৈছোঁ, ইয়াৰ প্ৰতিবাদত আমি মহামান্য উচ্চতম ন্যায়ালয় আমি দ্বাৰস্থ হৈছোঁ। গতিকে উচ্চতম ন্যায়ালয়ত আমাৰ এটা কেছ চলি আছে। গতিকে মই যিসকলে ইয়াত নিবিদা লাভ কৰিছে তেওঁলোককো আমি জনাব বিচাৰিছোঁ, এই ৰায়দান নোহোৱা পৰ্যন্ত ইয়াত যাতে কোনো গাড়ীখন দিবলৈ আগবাঢ়ি নাহে। আপোনাৰ ওচৰলৈ আহিছোঁ, কিমান দিন হ'ল আপুনি ইয়াত কিমান দিন জড়িত হৈ আছে? আপোনাৰ গাড়ী দিয়া কিমান দিন হৈছে? হয়, মোৰ আপোনাৰ 2020 পৰা মই আছোঁ।
20 পৰা 20 চনৰ পৰা কিমানজন অসমীয়া যুৱক বা যুৱতী জড়িত হৈ আছে আমাৰটোতো ইয়াত মিনিমাম আমি 50-60 জন আমি বৰ্তমান আমাৰ যিখিনি আছে আমি 50-60 জন মানুহ আছো যেহেতু আপোনাৰ আজিলৈকে একো এটা ইমান দিনে ধুনীয়াকে চলি আছিলে এবাৰহে এনেকুৱা গতিলে মানে বিসংগতিলে গৈছেগে নিবনুৱাক বনোৱা কৰিছে কি কৈছে নিবনুৱাক বনোৱা কৰিছে আৰু বনোৱাক নিবনুৱা কৰিছে আজি আমি 20-25 বছৰ ধৰি ইয়াত আমি নিবনুৱা সংস্থাপন পাই আছো কিন্তু এতিয়া আমি ওলাই যাম আমি বনোৱা হ'ম আকৌ নতুন আহি নিবনুৱা আপোনাৰ কিমান বছৰ হ'ল ইয়াত মই ইয়াত আজি 20 বছৰ ধৰি ব্যৱসায় কৰি আছো এইটো আপোনাৰ পৰিয়াল এইটোৱে ব্যৱসায় এইটো ব্যৱসায় মই পৰিয়াল পোহপাল দি আছো এতিয়া মই ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে মোৰ পৰিয়ালটো মানে ৰাস্তাৰ ভিকৌ হ'ল এতিয়া আপোনাৰ বেলেগ ইনকাম চৰ্চ বেলেগ ইনকাম একো নাই কাৰণ আমি নিজে ইয়াত গাড়ী চলাওঁ গতিকে আমি গাড়ী চলাই বেলেগ ব্যৱসায় কৰিব নোৱাৰোঁ এতিয়া ইয়াৰ পৰা ওলাই আমি আমাৰ সকলো বাট বন্ধ আমি এতিয়া আমাৰ প্ৰায় 50 বছৰ বয়স হ'ব হ'ল এতিয়া আমাৰ একো ব্যৱসায় কৰিবলৈ আমাৰ কোনো বাট নাই এতিয়া গতিকে আমি নিবনুৱা হ'লো এতিয়া আগতে বনোৱা আছিলোঁ এতিয়া আমি নিবনুৱা হ'লো আৰু নতুনকৈ যিখিনি আহিছে তেওঁলোক বনোৱা হৈছে মানে এই গোটেই কথাখিনি ONGCৰ হঠকাৰিতাৰ কাৰণে নেকি হয় আপোনাৰ গাড়ী আছে ইয়াত মোৰ আছে বৰ্তমান আছে এতিয়া ওলাই যাম আৰু ইয়াৰ পৰা কিমান দিন জড়িত হৈ আছে মই 2002 চনৰ পৰা ইয়াত আছো 2002 চনৰ হয় প্ৰায় 23 বছৰে মোৰ হ'ব হৈ গ'ল এতিয়া আপুনি নাই পোৱা এইবাৰ এতিয়া নাই পোৱা মই অকণমান সভাপতি আছে মই তেওঁৰ প্ৰতিক্ৰিয়া ল'ম অকণমান যদি আপোনাৰ ওচৰলৈ আহোঁ আপুনি কিমান দিন জড়িত হৈ আছে মই ইয়াত আপোনাৰ 2000 চনৰ পৰা গাড়ী নিবিদাত অংশগ্ৰহণ কৰি আহিছোঁ 2000 চনৰ হয় 2000 চনৰ পৰা কিন্তু আজি আমি ধৰক নিবনুৱা হ'বলৈ গৈ আছোঁ কেলৈ নতুন গাড়ী যেতিয়া ইয়ালৈ আহিব নতুন টেণ্ডাৰত পোৱা গাড়ীখিনি আহিব তেতিয়া আমি ইয়াৰ পৰা ওলাই যাব লাগিব হা আৰু নতুন টেণ্ডাৰত পোৱা গাড়ীখিনি মানে আপোনাৰ ধৰক এনেকুৱা হৈছে এতিয়া আমাৰ সম্পূৰ্ণৰূপে যোৰহাট জিলাৰ বাসিন্দাইহে পাব লাগিছিলে এইটো এটা ONGC নিয়ম কৰিছিলে যে যোৰহাট জিলাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আণ্ডাৰত যিসকল ৰেজিষ্টাৰ্ড হৈ আছে তেওঁলোকে ইয়াত পাব পাৰিব কাৰণ তেওঁলোকৰ আধাৰ এড্ৰেছ যোৰহাট জিলাত থাকিব লাগিব কিন্তু কথা হ'ল কি আপোনাৰ ONGCয়ে তেওঁলোকক প্ৰথমতে সকলোৰে পৰা এপ্লিকেশ্যন ল'লে অনলাইন এপ্লিকেশ্যন লোৱাৰ পিছত তেওঁলোকে ডকুমেণ্টছ ভেৰিফাই কৰিছে লটাৰী কৰিলে লটাৰী কৰি তাৰপিছত ডকুমেণ্টছ ভেৰিফাই কৰিছে এতিয়া সেইটো ব্যৱস্থা হোৱাৰ কাৰণে দেখা গৈছে যে কিছুমান টেণ্ডাৰ কেঞ্চেল হৈছে যিটো হ'ব নালাগিছিলে আপোনাৰ তেওঁলোকে আমি ভাবোঁ যে টেণ্ডাৰ প্ৰচেছটো এনেকুৱা হ'ব লাগে যে প্ৰথমতে তেওঁলোকে ডকুমেণ্টছটো ভেৰিফাই কৰক তেওঁ প্ৰকৃততে যোৰহাট জিলাৰ বাসিন্দা হয় নে নহয় তেওঁ প্ৰকৃততে গাড়ী দিয়া যোগ্য হয় নে নহয় সেইখিনি ভেৰিফাই কৰক তাৰপিছত সেইখিনিৰ মাজৰ পৰা লটাৰী কৰক তেতিয়া আমাৰ আপত্তি কৰিবলগীয়া একো নাই মুঠতে এটাই কথা যে যোৰহাট জিলাৰ স্থানীয় বাসিন্দাৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগে সেইকাৰণে আমি আহি ইয়াত উপস্থিত হৈছোঁ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ নিশ্চয় মই ধন্যবাদ জনাইছোঁ আপোনাক ধন্যবাদ জনাইছোঁ এই যিসকল যুৱক দেখিছে এই যুৱকসকলৰ অধিকাংশই কিন্তু 15-20 বছৰ 25 বছৰ পৰ্যন্ত ইয়াতে তেওঁলোকে একোখনকৈ গাড়ী দি ইয়াত তেওঁলোকে এই ব্যৱসায়ৰ লগত জড়িত হৈ তেওঁলোকৰ পৰিয়াল চলাই আছিল কিন্তু অতি দুৰ্ভাগ্যজনক কথা ONGCয়ে শেহতীয়াকৈ যিটো হঠকাৰী সিদ্ধান্ত লৈছে যি আচলতে বিসংগ তেওঁলোকৰ অভিযোগ যে বিসংগতিপূৰ্ণভাৱে এই যি নিবিদা আবণ্টন কৰিলে আৰু যি শেহতীয়াকৈ 52খনকৈ গাড়ীৰ যি লঘু যান বাহনৰ নিবিদা হ'ল এই নিবিদাত কিন্তু এইসকল লোক বঞ্চিত হ'ল আৰু বঞ্চিত হোৱাৰ লগে লগে মই আৰম্ভণিতে কৈছোঁ যে এইসকল লোকৰ কিন্তু পৰিয়ালত পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হ'ব যিহেতু তেওঁলোকৰ জীৱিকাৰ উৎসই আছিল এয়া কিন্তু এতিয়া এইসকল লোকক বঞ্চিত কৰি এইসকল অসমীয়া যোৰহাটৰ ব্যৱসায়িক বঞ্চিত কৰি এতিয়া বিভিন্ন প্ৰান্তৰ পৰা অহা যি ONGCয়ে যি আচলতে হঠকাৰী সিদ্ধান্ত ল'লে সেই সিদ্ধান্ত মৰ্মে কিন্তু বিভিন্নজনক ইয়াৰ পৰা লটাৰী যোগে দি দিয়া হ'ল যাৰ পৰিণতিত তেওঁলোকে আজি এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ